শ্যামকানু মহন্তৰ ৰঙালীৰ বিষয় বাবদ আছিল নেকি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী নে অসম চৰকাৰে ৰঙালী অনুষ্ঠানৰ বাবে বি কল্যাণ চক্ৰৱৰ্তীক ডেপুটেশ্যনলৈ পঠিয়াইছিল এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে কিয়নো শ্যামকানু মহন্তৰ সৈতে একে শাৰীত বহি এনেদৰে ৰঙালী অনুষ্ঠানৰ বাবে সংবাদমেলক সম্বোধন কৰিছিল এইজন অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে 2024 19 জুনত শ্যামকানুৱে আয়োজন কৰা ৰঙালী অনুষ্ঠানৰ সংবাদমেলত এইদৰে কি হিচাপে অংশগ্ৰহণ কৰিছিল আতাসুৰ দাবী মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰক কি হিচাপে ৰঙালীৰ সংবাদমেলত উপস্থিত আছিল বি কল্যাণ চক্ৰৱৰ্তী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াক আমি ৰঙালীৰ কোনোবা এটা অনুষ্ঠান আৰম্ভ হোৱাৰ আগত শ্যামকানু মহন্তৰ লগত সংবাদমেল সম্বোধন কৰা দেখিবলৈ পাইছিল এজন আইএছ বিষয়া চৰকাৰী বিষয়াই কোনোবা এজন ব্যক্তিৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে বা কোনোবা এজন ব্যক্তিৰ নিজা এটা অনুষ্ঠান সফল কৰিবৰ কাৰণে এজন বিষয়াই কেনেকৈ এটা সংবাদমেল সম্বোধন কৰিলে সি কিন্তু বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰশ্ন চৰকাৰী বিষয়া হৈ কেনেকৈ ৰঙালীৰ সংবাদমেলত উপস্থিত আছিল বি কল্যাণ চক্ৰৱৰ্তী ৰঙালী অনুষ্ঠান আয়োজন কৰিছিল সেই সময়ত কিন্তু আইএছ বিষয়া বি কল্যাণ চক্ৰৱৰ্তী তেখেতৰ যে সংবাদমেল আয়োজন কৰিছিল সেই সংবাদমেলত উপস্থিত আছিল এজন চৰকাৰী বিষয়া হৈ কেনেকৈ সেই ব্যক্তিগত এখন সংবাদমেলত তেখেত উপস্থিত থাকিব পাৰিলে ই কিন্তু প্ৰশ্নবোধক হিচাপে চিহ্নিত হৈছে প্ৰশ্ন বীৰ লাচিত সেনাৰো ৰঙালীৰ কি বিষয় বাবদ আছিল বি কল্যাণ চক্ৰৱৰ্তী এই বি কল্যাণ চক্ৰৱৰ্তী বুলি যিজন মানুহ আছে তেওঁ আমি যৌথভাৱে প্ৰেছ মিট দিয়াও দেখিছোঁ শ্যামকানু মহন্তৰ লগত ৰঙালী নেকি ৰঙালী উৎসৱৰ কিবা এটা পাতে তাত শ্যামকানু মহন্তৰ সৈতে সনা পুতুকা থকা এইজন জ্যেষ্ঠ আইএছ বিষয়া বি কল্যাণ চক্ৰৱৰ্তীয়ে শ্যামকানুক কি পৰ্যায়ত সহায় কৰিছিল শ্যামকানুৰ পৰা বিনিময়ত কি লাভ কৰিছিল বি কল্যাণে বিভিন্ন চৰকাৰী বিভাগৰ ধন শ্যামকানুৰ হাতলৈ যোৱাত কেনেদৰে সহায় কৰিছিল আইএএছ বি কল্যাণ চক্ৰৱৰ্তীয়ে ইয়াৰ যথোচিত তদন্তৰ দাবী কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই অনতিপলমে বি কল্যাণ চক্ৰৱৰ্তীক তেখেতৰ যি দায়িত্ব অতিৰিক্ত মুখ্য সচিবৰ পদত তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে সেই দায়িত্বৰ পৰা অব্যাহতি দিব লাগে অব্যাহতি দি প্ৰকৃত তদন্ত কৰিব লাগে তেখেতে কেনেদৰে কিমান টকা আজিলৈকে হলকি কৰিলে আৰু শ্যামকানু মহন্তকে নহয় অন্যান্য লোকসকলকো তেখেতে এনেদৰে সহযোগিতা কৰি চৰকাৰী ধন অপচয় কৰিছে নেকি তাৰ এটা তদন্ত কৰিবলৈ আহ্বান জনাইছোঁ আৰু প্ৰকৃত তদন্ত হ'ব লাগিব কিন্তু এটা কথা পুনৰবাৰ কওঁ তদন্ত হোৱালৈকে তেখেতক কিন্তু কামৰ পৰা অব্যাহতি দি ৰাখিব লাগিব বি কল্যাণ চক্ৰৱৰ্তীয়ে শ্যামকানুৰ সৈতে মিতিৰালি কৰি আৰু কি পৰ্যায়ত চৰকাৰী ধন অপচয় কৰিলে তাৰ তদন্ত বিচাৰিছে বীৰ লাচিত সেনাই অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে নহয় আৰু ঢেৰ ৰৌ বৰালি জালত পৰিব যদি তদন্ত ভালকে হয় কিন্তু এতিয়া যেহেতু তেওঁৰ নামটো অভিযোগটো উঠিছে তেওঁৰ ওপৰত তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই আৰু মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ সৈতে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম।